নিউজ লাইভৰ এই বিশেষ অনুষ্ঠানলৈ মই গৌৰৱজ্যোতি নেওগে আপোনাক স্বাগতম জনাইছোঁ। যোৱা মাৰ্চ মাহৰ পৰা কোভিডৰ এই যুদ্ধখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা আপুনি দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে অসমক বিজয়ৰ দিশে আগবঢ়াই নিছে। কিন্তু আপুনি হয়তো নাজানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে 108 এম্বুলেন্স লৈ কোভিড ৰোগীক আলুগুদামৰ পৰা আনি চিকিৎসালয়ত ভৰ্তি কৰাইছিল। আপুনি এইটোও নাজানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰতে নিশা কটাইছিল। এনে বহু নজনা গোপন কাহিনী লৈ আৰু শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 3দিনীয়া এক ভ্ৰমণসূচী লৈ আজিৰ এই বিশেষ অনুষ্ঠান। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন প্ৰকৃত যোদ্ধা। সাম্প্ৰতিক পৰিস্থিতিৰ চৰ্চিত ব্যক্তিত্ব। নিদ্ৰাহীন ৰাতি সঠিক পৰিকল্পনাৰে মানুহৰ বাবে কাম কৰাৰ দুৰন্ত শক্তি তেওঁৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া যুদ্ধ অদৃশ্য শত্ৰুৰে। সমগ্ৰ বিশ্বত যেতিয়া কৰোনা মহামাৰীয়ে সংহাৰী ৰূপ লৈছিল তেতিয়াৰ পৰাই দিন ৰাতি একাকাৰ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত অদৃশ্য শত্ৰুক ৰুধিবলৈ চলাইছিল সুপৰিকল্পনা। কৰোনাৰে যুঁজিবলৈ আন ৰাজ্যই পৰিকল্পনা যুগত কৰাৰ পূৰ্বেই অধিক সতৰ্ক আৰু সজাগ হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ICUৰ বিচনালৈকে প্ৰতিটো কামেই সুপৰিকল্পিতভাৱে আগুৱাই নিছিল তেওঁ। ইতিবাচক চিন্তাৰে তেওঁ আমাক আগুৱাই নিছিল বিজয়ৰ দিশে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছিল ৰণকৌশল। তৎপৰ হৈছিল ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ। ৰাজ্যৰ প্ৰতিখন চিকিৎসালয় সাজু কৰি তোলাৰ লগতে গুৱাহাটীৰ MMCH, GMCH আৰু সোণাপুৰ মেডিকেল কলেজক গঢ়ি তুলিছিল কোভিড হস্পিটেল হিচাপে। কম সময়ৰ ভিতৰতে বৃদ্ধি কৰিলে ICUৰ বেড। 31 মাৰ্চ কৰিমগঞ্জত চিনাক্ত হ'ল প্ৰথমজন কৰোনা ৰোগী। দিল্লী তবলিকি মাৰ্কাজৰ পৰা আহি প্ৰায় 4 শতাধিক লোকৰ আত্মগোপন। সামাজিক সংক্ৰমণ হোৱাৰ পূৰ্বেই ৰাতিটোৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাই চিনাক্ত কৰিলে সেইসকল লোকক। কিন্তু যিখিনি সম্পৰ্কটো ডাইৰেক্ট হয় তেওঁলোক কিন্তু 28 দিনলৈ যাব নোৱাৰে। লগে লগেই আৰক্ষীয়ে বিচাৰি উলিয়ালে দিল্লীৰ পৰা অহা প্ৰতিজন ব্যক্তিক। যিসকল লোক অসমত সোমাইছিল বিশেষকৈ নিজামুদ্দিনৰ পৰা সেইসকল লোকক আপোনালোকে এটা বা দুটা দিনৰ ভিতৰতে চিনাক্ত কৰিব পাৰিছিল। কেনেদৰে আচলতে সম্ভৱ হৈছিল? আমি যেতিয়া সেই কথাটো গম পাইছিলোঁ আমাক চেণ্ট্ৰেল এজেঞ্চিৰ পৰা খবৰটো দিয়া হৈছিলে যে এনেকৈ তবলিগী জামাতৰ কিছুমান মানুহ নিজামুদ্দিনত গৈছে আৰু নিজামুদ্দিনৰ পৰা বেলেগ বেলেগ ৰাজ্যত গৈছে আৰু এই নিজামুদ্দিন এটা হটস্পট হিচাপে ওলাইছিলে। আমাক তেওঁলোকে যেতিয়া কৈছিলে সেইটোৰ লগে লগে আমি আমাৰ প্ৰত্যেক জিলাত সেই খবৰটো দিলোঁ যে কিমানখিনি মানুহ এনেকুৱা আছে যিখিনি নিজামুদ্দিনলৈ গৈছে, তাৰ ভিতৰত কিমানখিনি ঘূৰি আহিছে আৰু কিমানখিনি ঘূৰি অহা নাই। সেইটোৰ ওপৰত ভিত্তি কৰি আমি প্ৰায় 800মান মানুহ এনেকুৱা পাইছিলোঁ যিটো অসমৰ পৰা নিজামুদ্দিনলৈ গৈছিলে। তাৰ ভিতৰত আমি আমাৰ প্ৰত্যেক SP স্পেচিয়েল ব্ৰাঞ্চ খুব কষ্ট কৰি আমি প্ৰায় 250মান এনেকুৱা মানুহ পালোঁ যিটো নিজামুদ্দিন মাৰ্কাজত থাকি তাৰ পৰা ঘূৰি আহিছিলে। এইখিনি আমি নামে ঠিকনা লৈ SP সকলক দিলোঁ। হেল্থ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি এইখিনি আমি প্ৰায় 48 আৱাৰ্ছৰ ভিতৰত মই ক'ব পাৰোঁ 100% মান মানুহ আইডেণ্টিফাই কৰি কোৱাৰেণ্টাইন কৰিলোঁ। 24 মাৰ্চৰ লকডাউনৰ পূৰ্বেই পৰিকল্পনা প্ৰস্তুত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। সেয়ে লকডাউনৰ পিছতেই বৰ্হিৰাজ্যত থকা অসমৰ লোকসকলক নিজৰ ৰাজ্যলৈ ঘূৰাই অনাৰ চিন্তা চৰ্চা চলিছিল। লগে লগে আৰম্ভ হ'ল কোৱাৰেণ্টাইন ব্যৱস্থা। গুৱাহাটীৰ সৰুসজাই আৰু অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত নিৰ্মাণ কৰা হ'ল হাজাৰ হাজাৰ লোকক পৃথক কৰি ৰাখিব পৰাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ। শিক্ষাৰ্থীৰ পৰা
কৰ্কট ৰোগীলৈকে সকলোকে অসমলৈ ঘূৰাই আনি কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থাও সুন্দৰকৈ তদাৰক কৰিলে হিমন্ত বিশ্ব শৰ্মাই নিজেই। কোৱাৰেণ্টাইন চেণ্টাৰৰ খাদ্যৰো নজৰ ৰাখি প্ৰকৃত যোদ্ধাৰ চানেকি ৰাখিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোভিডৰ এই যুদ্ধখনত বিশেষকৈ ইমাৰ্জেঞ্চি যিসকল 108ৰ টেকনিচিয়ান আছে তেওঁলোকৰ ভূমিকাৰো অতি গুৰুত্বপূৰ্ণ আছিল আৰু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক নিশা প্ৰায়ে লগ পাইছিলে। অৰ্থাৎ যেতিয়াই কোভিড ৰোগী চিনাক্ত হৈছিলে তেতিয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰ বা আন কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈছিলে। য'ত কোভিড ওলাইছিল তাতেই তেওঁ গৈছিলে আৰু লগে লগে 108ৰ যি টেকনিচিয়ান আছে সেই টেকনিচিয়ানসকলক তেওঁ ওচৰৰ পৰা পাইছিলে আৰু সেইসকল টেকনিচিয়ান মোৰ লগত আছে। 108ৰ যিসকল টেকনিচিয়ান তেওঁলোক মোৰ লগত আছে। মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম কেনেদৰে পাইছিলে তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বহু কথাই মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে দেখুৱাইছোঁ এজন টেকনিচিয়ান মই 108ৰ মই তেওঁক দেখুৱাইছোঁ আৰু তেওঁ বহু কোভিড ৰোগী যি কোভিড চিনাক্ত হোৱাৰ পিছত তেওঁ বহু কোভিড ৰোগীক তেওঁ হস্পিটেললৈ লৈ গৈছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰায়ে লগ পোৱা গৈছিল আপুনি? আমি প্ৰথমতে কৰোণা অহা বুলি আমি প্ৰথমতে ভয়ে খাইছিলোঁ, কিন্তু যেতিয়া আমি কৰোণা পেচেণ্ট ফাৰ্ষ্ট টাইমত পজিটিভ পেচেণ্ট উঠাবলৈ গৈছিলোঁ তেতিয়া আমি লগ পাইছিলোঁ আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আৰু তেখেতে নিজে পেচেণ্টক মাতি আনি গাড়ীত উঠাই দিছিল আৰু গাড়ী আমাক কোন হস্পিটেলত লৈ যাব লাগে সেই ঠাইত তেখেতে নিৰ্দিষ্ট কৰিও দিছিল। আৰু সেই যিটো আমি পি পিন্ধি যিখিনি আমি সাহস পোৱা নাছিলোঁ, আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাতকৈ বেছি সাহস উইদাউট পি তেখেতে চিম্পল মাস্ক এটা লৈ পেচেণ্টৰ প্ৰায় 1 মিটাৰ বা 2 মিটাৰ ডিষ্টেঞ্চত পেচেণ্টৰ লগত কথা পাতিছে। পেচেণ্টৰ নাম বা বয়স কিবা যিবিলাক ইনফৰমেশ্যন লাগে তেখেতে লৈছে সেইবিলাক আৰু আমি সেইখিনি চাই আমি সাহস পাইছোঁ আৰু তেতিয়াৰ পৰা আমি এতিয়ালৈকে কৰোণা যোদ্ধাত জয়ী হ'ম আৰু তেখেতৰ সহায় সহযোগিতা আমি অনবৰত পাই আছোঁ। আমাক যিখিনি লাগতিয়াল বস্তু লাগে পি বা N95 মাস্ক বা গাড়ী চেনিটাইজাৰ ব্যৱস্থা সেইবিলাক চব তেখেতে আমাক যোগান ধৰিছে। এইবিলাকৰ কোনো অভাৱ এতিয়ালৈকে আমি অনুভৱ কৰা নাই। সুধিবলগীয়া মোৰ কথা নাই, সকলোৱে দেখিছে হিমন্ত বিশ্ব শৰ্মাক ৰাতি। আপোনালোকেও ৰাতি পাইছে যিকোনো সময়ত কেনেকুৱাভাৱে পাইছিলে আপুনি? তেখেতক আমি যেতিয়া মানে পজিটিভ কেছ ওলাই আমি খবৰ পোৱাৰ আগতে আহি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আহি আগতে নিজে উপস্থিত হয় তেখেতে আমি অহাৰ আগতে পেচেণ্ট তেখেতে নিজে আগবঢ়াই লৈ আহে, গাড়ীত উঠাই দিয়ে, আকৌ ক'ত নিব লাগে কোনখন হস্পিটেলত নিব লাগে তেখেতে কয়, আকৌ তাত সেইখন হস্পিটেলত তেখেত নিজে গৈ উপস্থিত হৈ পেচেণ্ট তেখেতে কোনটো ৱাৰ্ডত লৈ যাব কি কৰিব গোটেইখিনি কামত তেখেতে আগভাগ লৈ আছে। সদায় পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যিকোনো মুহূৰ্তত? কিবা আপোনাৰ মেমৰি মানে মনত ৰাখিবলগীয়া কথা? তেনেকুৱা মেমৰি মানে আমি এদিন হেৰিত গৈছিলোঁ, জালুকবাৰীৰ পৰা ৰেডিশ্যন ব্লু হোটেলত গৈছিলোঁ। ৰেডিশ্যন ব্লু হোটেল যাওঁতে আমি গৈ পোৱাৰ পিছত আমি 10 মিনিট পিছত আমাৰ হিমন্ত ছাৰ আহিছে। তেওঁ আহি পেলাই কৈছে পেচেণ্ট কেইজন আছে, কৈছে আমাৰ 9জন পেচেণ্ট আছে। আমি 3খন গাড়ী গৈছোঁ, তেতিয়া গৈছিলোঁ আমি জালুকবাৰী গৈছোঁ আৰু দিছপুৰ আৰু আমিনগাঁও। এই 3খন গাড়ী আমি লৈ পেলাই 9টা পেচেণ্ট আমি লৈ পেলাই যিজন হাৰ্টৰ পেচেণ্ট সৰু ছোৱালী যিজনী আছিল সেইজন ছোৱালী কৈছে মাইনা তুমি ভাল পাবা যোৱা, তুমি গাড়ীত যোৱা, এতিয়া তুমি হস্পিটেলত যোৱা। তাৰপৰা তেওঁৰ কাৰণে এটা কেবিন ঠিক কৰি দিছে GMCত। দেৱ ৰঞ্জন, মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোৱে দেখিছে, আপোনালোকৰ 108ৰ ফালৰ পৰা মই বহুকেইজন টেকনিচিয়ানৰ লগত কথা পাতিলোঁ, তেওঁলোকে অতি ওচৰৰ পৰা পাইছে। কি ক'ব আপুনি এই মুহূৰ্তত তেওঁৰ? তেখেতে কি ধৰণে ক'ভিডৰ কাৰণে লাগি আছে, কিমান কষ্ট কৰি আছে, কাম কৰি আছে, সেইটো সকলোৱে দেখিছে। কিন্তু কিছু কথা আছে যিটো হয়তো আজি বহুতে গম নাপায়। এতিয়া আলুগদামৰ মোৰ মনত আছে এটা কেছ হৈছিলে মংনু চাহানী। সেই কেছটোত 1:30মান বাজিছিল তেতিয়া ৰাতি, বৰষুণ দি আছিলে। তেওঁ নিজেই সেইখিনি সময়ত জেইল ৰোডত উপস্থিত হৈ আমাৰ এম্বুলেঞ্চক তেওঁ আগবঢ়াই লৈ পেলাই নিজে পেচেণ্ট বিচাৰি পেলাই পেচেণ্টক উঠাই তেওঁলোকে MMC লৈকে আনিছে। তো সিমানখিনি উৎসাহ দিয়াৰ পিছত আমাৰ মানুহখিনিয়ে বহুতখিনি সাহস পায় কাম কৰিবৰ কাৰণে। অকণমান আপোনাৰ পৰা দুটা শব্দ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কৰ্মদক্ষতা। হয়, ছাৰে যিখিনি সাহস দিছে সেইখিনি মানে কি ক'ম আৰু, ছাৰৰ কাৰণে যিখিনি বহুত সাহস পাইছোঁ আমি। ছাৰে যেনেকৈ লাগি আছে আমাৰ ল'ৰাখিনিও বহুত সাহস পাইছে সেই হিচাপত। চ' বহুতখিনি কৰিছে মুঠতে ছাৰে। মোৰ লগত আছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু
পীযুষ হাজৰিকাৰ কথা যদি মই ক'বলৈ চাওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি পৰিকল্পনা, ক'ভিড যুদ্ধৰ যি পৰিকল্পনা, সেই ক'ভিড যুদ্ধৰ পৰিকল্পনাত সকলো পৰিকল্পনাত তেওঁ অংশগ্ৰহণ বা তেওঁৰ যি সহায়, সেই সহায় সকলোৱে স্বীকাৰ কৰিব লাগিব। আৰু এই মুহূৰ্তত পীযুষ হাজৰিকা মোৰ লগত আছে। এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আমি দেখিছোঁ সকলোৱে ক'ভিড যুদ্ধৰ এই সময়খিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে কাম কৰিছে, আপুনি কেনেদৰে কাম কৰিছে, স্বাস্থ্যকৰ্মীসকলে কেনেদৰে কাম কৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বহু নজনা কাহিনী ৰাইজৰ সন্মুখলৈ এতিয়া আহিছে এটা কৰি। আপুনি প্ৰথমতে তেওঁৰ লগত থাকি ইমান দিন কেনেধৰণে মানে তেওঁক চালে? চাওক, এই কৰোণাৰ বিৰুদ্ধে যুদ্ধখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি মাৰ্চ মাহৰ 16 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। সেইখিনি সময়ত আমাৰ যি অৱস্থা আছিলে একেবাৰে চালুকীয়া আছিলে। PPE কিটছ সেইদিনা হয়তো 10টা আছিলে। আৰু আমাৰ পুনেত আমি চেম্পল পঠাব লগা আছিল, পুনেলৈকে। তাতে টেষ্টিং চেণ্টাৰ এটা আছিলে। তাৰ পাছৰ পৰা এই যোৱা 3.5 মাহৰ যি পৰিক্ৰমা, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে আমাৰ কাৰণে, অত্যন্ত প্ৰত্যাহ্বানমূলক আছিলে আৰু খুব কষ্টকৰো আছিলে। আমি সকলোৱে, আমাৰ এণ্টায়াৰ টীমটোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাম কৰিবলৈকে যত্ন কৰিছিলোঁ। কিন্তু এটা কথা মই অকপতে স্বীকাৰ কৰিব লাগিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ৰণকৌশল বা যি পৰিকল্পনা আৰু যি কষ্ট কৰাৰ তেখেতৰ সামৰ্থ্য, তাত আমি কোনোৱেই আমাক তুলনা কৰিব নোৱাৰোঁ দূৰলৈকে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা প্ৰায় 80 দিনত মই ভাবোঁ যে খুব বেছি 3 ঘণ্টা 4 ঘণ্টা শুইছে, বা সেইটোও হোৱা নাই। আৰু গাড়ীতে শুই দিছে, টোপনিটো যদি অলপ মিলাব পৰা যায়। মই এনেকুৱাও মোৰ মনত আছে যে যেতিয়া তবলিগী জামাতৰ কথাটো পোহৰলৈকে আহিছিলে, এদিন মই চাগে সেইদিনাখন 2:30মান বজাত শুই গৈছোঁ। মই ৰাতিপুৱা ঠিক 6:30মান বজাত সাৰ পাইছোঁ। মই দেখিছোঁ যে হোৱাটছআপত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা মেছেজ মোৰলৈকে ফৰৱাৰ্ড কৰি থৈছে, আৰু সেইটো 4:49ৰ মেছেজ আছিলে। তো সেইটোৰ পৰা সকলোৱে আমি গম পাম যে তেখেতে সেইদিনাখন হয়তো গোটেই ৰাতি শুৱাই নাছিলে। এনেকুৱাও হৈছে তেওঁ সৰু সজাইতে তেওঁ বেছি দিন তেওঁ আছে, গোটেইখিনি তেওঁ নিজেই মেনেজ কৰিছে, শিক্ষাৰ্থীৰ পৰা কেঞ্চাৰ ৰোগীলৈকে, ষ্টুডেণ্টৰ পৰা। আমি গম পাইছোঁ যে তেওঁ সৰু সজাই যিটো গেষ্ট ৰুম আছে তেওঁৰ, সেই গেষ্ট ৰুমতো তেওঁ নিশা কেতিয়াবা। চাওক, এতিয়া যদি কেঞ্চাৰ ৰোগীসকলৰ কথা কওঁ বা আমাৰ কোটাৰ ষ্টুডেণ্টসকলৰ কথা কওঁ, মই যদি ব্যক্তিগতভাৱে কওঁ, মই অস্বীকাৰ কৰাটো উপায় নাই, মই অলপ কিন্তু ভয় খাইছিলোঁ যে কোটাৰ পৰা ষ্টুডেণ্ট আনিম, যদি ৰাস্তাত কিবা হয়, বা কেঞ্চাৰ পেচেণ্টখিনি আনিম, মুম্বাইৰ পৰা আহিব, কি পৰিৱেশ হ'ব। গতিকে মই অলপ প্ৰথম অৱস্থাত মোৰ কিন্তু দ্বিধাগ্ৰস্ততা আছিলে। আই শুড নট লাই, মই সঁচাটো ক'ব লাগে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক কৈছিলে যে ষ্টুডেণ্ট সৰু সৰু ল'ৰা, 16 বছৰীয়া 17 বছৰীয়া ল'ৰা কেনেকৈ কষ্টত আছে, গতিকে আমি আনিবই লাগিব, আৰু তেখেতে আনি দেখুৱাইছে। তাৰপাছত ইভেন কেঞ্চাৰ ৰোগীসকলৰ কথা কওঁ, তেতিয়াও মোৰ অকণমান দ্বিধাগ্ৰস্ততা আছিলে। মই আকৌ কৈছোঁ, মোৰ একদম ফ্ৰেংকলি যদি কওঁ, মানুহে আজিকালি কেতিয়াবা ভাল কথাটো সমালোচনা কৰে, সেইটোৱে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনাহকত গালি পাৰে মোৰ কষ্ট লাগে। গতিকে মই কেতিয়াবা অলপ ক'ৰবাত ৰৈ দিবলৈকে যত্ন কৰোঁ। কিন্তু তেখেতে মোক কৈছিলে যে মোৰ পিতৃ কেঞ্চাৰত ঢুকাইছে, গতিকে মই কেঞ্চাৰ ৰোগীসকলৰ যি মনোবেদনা বা মৰ্মবেদনা, তেখেতলোকৰ যি কষ্ট মই অনুভৱ কৰোঁ, পৰিয়ালৰ কষ্ট মই অনুভৱ কৰোঁ, গতিকে যিমানখিনি পাৰোঁ আনিবলৈকে যত্ন কৰিমেই। কিন্তু কেঞ্চাৰ পেচেণ্টেই হওক বা ক'ভিড ৰোগীয়ে হওক, সকলোৱে তেওঁ ওচৰলৈ গৈ তেওঁ নিজেই একেবাৰে নিজেই এই বস্তু এটা সকলোৱে, সেইটো এটা কথা যে আমাৰ গোটেই টীমটো এণ্টায়াৰ আমাৰ যদি প্ৰিন্সিপাল ছেক্ৰেটেৰীৰ পৰা আৰম্ভ কৰোঁ, আমাৰ কমিশ্যনাৰ, আমাৰ এণ্টায়াৰ অফিচাৰসকল, আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ স্বাস্থ্য বিভাগৰ ডক্টৰসকল, নাৰ্ছসকল, লেব টেকনিচিয়ানসকল, কম্পাউণ্ডাৰসকল, সকলোকে এটা গতিৰে আগুৱাই লৈ যাবলৈ তেখেতৰ এই যে তেখেতৰ কাৰ্যব্যৱস্থা, যে ভয় খাব লগা নাই, আগুৱাই যাম, ওচৰত গৈ হ'লেও কথা পাতিম, সেইটোৱে সকলোকে অনুপ্ৰাণিত কৰিছিলে। চ' সেই কথাটো যে তেখেতে মোকো কৈছে, মোক কেইবাদিনো কৈছে যে মইতো ক'ৰবাত তেখেতক অলপ ৰখাই দিবলৈকে চেষ্টাই কৰোঁ, যে একদম ওচৰলৈকে গুচি যায়, মই দাদা অলপ লাহেকৈ বুলি কওঁ। মোক কয় যে এইটো যদি নকৰোঁ ডক্টৰখিনিয়ে কেনেকৈ ভাবিব যে আমি কৰি আছোঁ, ডক্টৰখিনিয়ে ভাবিব যে আমি কৰি আছোঁ, লেব টেকনিচিয়ানখিনিয়ে ভাবিব আমি কৰি আছোঁ, কিন্তু মন্ত্ৰী বা আমাৰ অফিচাৰসকলে নকৰে, যিখিনি এডমিনিষ্ট্ৰেশ্যনৰ অফিচাৰ। গতিকে সকলোকে এই কামটোত যাতে আমিও আগুৱাই আছোঁ, আমি তেখেতলোকৰ লগত আছোঁ, সেইকাৰণে আমি কৰিবলৈ বাধ্য।
আৰু তেতিয়াৰ পৰা আমি দিনে নিশাই মই যিমানখিনি পাৰিছোঁ, মই আকৌ কৈছোঁ, মইতো তেখেতৰ যি ৰণকৌশল বা যি তেখেতৰ প্লেনিং, তেখেতৰ যি কষ্ট, মই সিমানখিনি কৰিব নোৱাৰোঁ, বাট মই যিমানখিনি পাৰোঁ মোৰ সাধ্য অনুসাৰে সহযোগিতা কৰিবলৈকে চেষ্টা কৰিছোঁ। ইমান তেওঁৰ মানে বলিষ্ঠ যি সাহস, তেওঁৰ যি উদ্যম, সেই উদ্যম ক'ৰ পৰা আহে? আপুনি মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বহুদিনৰ পৰা আছোঁ, প্ৰায় 1999 পৰাই মই তেখেতৰ লগত থকাৰ সুবিধা পাইছোঁ। মোৰ এটা কথা মই তেখেতৰ লগত দেখিছোঁ যে অসমখনক অত্যন্ত ভাল পায়। মোক সদায় কয় যে আমি অসমৰ কাৰণে কি কৰিব লাগে, যে অসমক, আগতে তেওঁ ভাষণতো কয়, আজিও কয় যে অসমক 5খন উন্নত ৰাজ্যলৈকে আনিব লাগে। প্ৰত্যেক দিনা কিবা নহয় কিবা এটা পৰিকল্পনাৰ কথা কয়, প্ৰত্যেক দিনা। সদায় সকলোতকৈ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেয়া পৰিকল্পনাই হওক বা কাৰ্য ব্যৱস্থাই হওক। ইজনৰ পিছত সিজন ক'ভিড ৰোগী চিনাক্ত হ'ল ৰাজ্যত। পুৱাতেই হওক অথবা নিশা 12 বজাতেই হওক, হিমন্ত বিশ্ব শৰ্মাক মুঠতে দেখা গ'ল সৰুসজাইত, MMCHত অথবা কেতিয়াবা GMCHৰ ক'ভিড হস্পিটেলত। ফাঁচী বজাৰত চিনাক্ত হোৱা আলু গুদামৰ শ্ৰমিকৰ ক'ভিড চিনাক্ত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই নিশা নিজেই 108 এম্বুলেন্স লগত লৈ হাস্পতাললৈ আনিলে কৰোণা ৰোগীক। এইজন যোদ্ধাৰ প্ৰতিটো পৰিকল্পনাই আছিল নিখুঁত, আৰু ইতিমধ্যে অসমবাসী ৰাইজে দেখিছে যে কেনেদৰে ক'ভিডৰ লগত তেওঁ মোকাবিলা কৰিছে, কেনেদৰে কোৱাৰেণ্টাইন চেণ্টাৰ বনাইছে। মই এই মুহূৰ্তত কিছুমান অসমবাসীয়ে নজনা কথা মই জনাবৰ কাৰণে চেষ্টা কৰিম। এই মুহূৰ্তত মোৰ লগত ক'ভিড হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট মোৰ লগত আছে, অভিজিত শৰ্মা মোৰ লগত আছে। আমি কৈ আছোঁ, সদায় দেখুৱাই আছোঁ যে এইখন ক'ভিড হস্পিটেল, MMC ক'ভিড হস্পিটেলত কেনেকৈ ক'ভিড ৰোগীৰ শুশ্ৰূষা চলাইছিল। মই এই কথাখিনিহে জানিব বিচাৰিম এই মুহূৰ্তত, যে প্ৰথমতে কেনেদৰে আৰম্ভ হৈছিল গোটেই পৰিকল্পনাটো, যি ক'ভিড হস্পিটেলৰ পৰিকল্পনা, ICUৰ বেড বহোৱাৰ পৰিকল্পনা, তাৰপিছত ইয়ালৈ পেচেণ্ট আহিল, তেওঁলোকক ট্ৰিটমেণ্ট কৰা হ'ল, ডিছচাৰ্জ দিয়া হ'ল, কেনেদৰে আচলতে আৰম্ভ হৈছিল? অভিজিত ডাঙৰীয়া, আপোনাক মই স্বাগতম জনাইছোঁ। কেনেদৰে প্ৰথম পৰ্যায়ত আৰম্ভ হৈছিল আচলতে? মই যদি আগৰ পৰা ক'ব খোজোঁ, তেতিয়া মই আচলতে এডিশ্যনেল ছুপাৰিণ্টেণ্ডেণ্ট GMC। তাৰপিছত ওৱান ফাইন ডে 19 মাৰ্চ, মোৰ এতিয়াও মনত আছে, ছাৰে মোক ফোন কৰিলে কি অভিজিত, তুমি MMCৰ দায়িত্বটো চম্ভালিব লাগে। তেতিয়া চিন্স হি ইজ মাই মিনিষ্টাৰ এণ্ড ডেডিকেটেড পাৰ্চন ইন দ্য হেল্থ ডিপাৰ্টমেণ্ট, তো মই ক'লোঁ ছাৰ ঠিক আছে, মই আহি জইন কৰিম। জইন কৰাৰ পিছতে ক'ভিড পেণ্ডেমিকটো আৰম্ভ হৈ গ'ল। আৰম্ভ হোৱাৰ পিছত মোক আকৌ ছাৰ আহিলে, আহি পেলাই ক'লে অভিজিত, আমি এখন ক'ভিড হস্পিটেল কৰিব খুজিছোঁ। আৰু ক'ভিড হস্পিটেল কৰিব খুজি পেলাই ছাৰে তেতিয়া এটা ৰাউণ্ড দিলে ৰাতি, গোটেই হস্পিটেলখন চালে, চাই পেলাই ক'লে কি এই গোটেই হস্পিটেলখন আমি ক'ভিড হস্পিটেল কৰোঁ। তাৰপিছত মই ক'লোঁ ঠিক আছে ছাৰ, আমি চেষ্টা কৰিম ছাৰ, 2nd ফ্ল'ৰ আৰু গ্ৰাউণ্ড ফ্ল'ৰটো ক'ভিড হস্পিটেল হিচাপে আৰম্ভ কৰিবলৈ। তেতিয়া ছাৰে ক'লে কি চোৱা, আই ডোণ্ট ৱান্ট দ্য জেনেৰেল পাব্লিক টু চাফাৰ, বিশেষকৈ গাইনকলজিকেল আৰু অবষ্টেটিক্স বেবী কেছেছ। সেইকাৰণে তুমি মেক চিয়'ৰ ডেট এইকেইটা ফ্ল'ৰ চলি থাকে। চ' ইট ৱাজ ছ' মাছ অফ এ পাৰ্চনেলাইজ ছাৰ্ভিচ হি ৱান্টেড এণ্ড য়েট ডেডিকেটেড। হি ইজ এ ভেৰি ডেডিকেটেড পাৰ্চন। মই যিমানখিনি নাজানিব পাৰোঁ, ছাৰে সেইখিনি দুগুণ ষ্টাডি কৰি আহিয়ে আমাৰ তালৈ আহে। তাৰপিছত মোক ক'লে অভিজিত, আমাৰ ICU এটা লাগে, ইয়াতে ICU নাই, তুমি এটা ICU ৰেডি কৰা, 12 বেডেড ICU। কেলৈ MMC ইজ এ ফাৰ ফেল্ট নিড ডেট এ চেণ্টাৰ অফ দ্য চিটি এটা ICU কৰিব লাগে। ইউ ৱণ্ট বিলিভ, ছাৰে উইদিন 24 আৱাৰ্ছ আমাক ভেণ্টিলেটৰ, বিছনা, পালছ অক্সিমিটাৰ এইবোৰ গোটেইবোৰ দিলে। তাৰপিছত মই ক'লোঁ ছাৰ ICUটো ৰেডি হ'ল, 24 ঘণ্টাৰ ভিতৰতে ক'লোঁ। ছাৰ ৱাজ ভেৰি এক্সাইটেড। তাৰপিছত ছাৰ আহি নিজে ৰাতি, মোৰ সেইদিনা মনত আছে,
নিজে ৰাতি আহি এটা এটা ৰুম চব চাইছে, কিমান কৰিলোঁ, কি কৰিলোঁ। তাৰপিছত মোক ইনফেক্ট যিমানখিনি মই নাজানিব পাৰোঁ বা মূৰৰ ওপৰেদি গৈছে, সেইখিনি ছাৰৰ মূৰৰ ওপৰত আছে। ছাৰে কৈছে এইখিনি কেলৈ হোৱা নাই, এইখিনি কৰি দিয়া। এটা ICU আৰম্ভ কৰাৰ পিছত ছাৰ কাষৰ ৰুমটোত গৈ পেলাই কৈছে ইয়াতো আমি এটা ICU আৰম্ভ কৰিম। চ' দেট শ্ব'জ হিজ ডেডিকেশ্যন, মানে দ্য এমাউণ্ট অফ ডেডিকেশ্যন হি হেজ শ্ব'ন টু দ্য পিপল, টু আছ, ফ'ৰ্চড আছ টু ৱৰ্ক ডাবল। আমি দিনে ৰাতিয়ে সেইকাৰণে খাটিলোঁ। আৰু এইটো মানে এনেকুৱা মই দ্বিতীয় মানুহ এজন দেখা নাই এতিয়ালৈকে কি ইমানখিনি জানে, ইমানখিনি দেশৰ ডেডিকেশ্যনৰ কাৰণে ভাবে। আৰু তাৰ কাৰণে মই মানে আই হেভ মাই গ্ৰেটফুল ৰেচপেক্ট টু দিছ পাৰ্চন হু ইজ genuinely looking into the well-being of our Assam citizens. নিশ্চিতভাৱে সকলোৱে সেই কথা স্বীকাৰ কৰিছে একেমুখে। মই আৰু এটা কথা জানিব বিচাৰিম, যেতিয়া ক'ভিড ৰোগী ধৰা পৰিছিল, আপোনালোকৰ চিকিৎসালয়লৈ এজন এজনকৈ ক'ভিড ৰোগী আহিছিলে, সেই সময়তো স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিদিনে নিশা আহি ইয়াত উপস্থিত হৈছিল। সেই সময়টো কেনেকুৱা আছিল, কঠিন সময়টোত? এক্সেক্টলি আমাক ইনিচিয়েলিতো আমি এজ ডক্টৰ্ছ অলছ' বাট ষ্টিল উই আৰ হিউমেন বিংছ, আমাৰ ষ্টাফ, পেৰামেডিক্স চবেই মই যেতিয়া কৈছিলোঁ কি 10জন পেচেণ্ট আহি আছে, তে চবেই ভয় খাইছিল। অকণমান ভয়টো আছিল কি ক'ভিডটো কি বস্তু, আৰু যেনেকৈ স্প্ৰেড হৈছিল মানুহবোৰে বিৰাট ভয় খাইছিল। এণ্ড এভৰি নাইট ৰাউণ্ড এবাউট 12:30, 11:30, 12:30 প্ৰথম গাড়ীখন মই যেতিয়া দূৰৰ পৰা দেখা পাওঁ, সদায় মই ইণ্টাৰেষ্টিংলি ছাৰৰ পাইলট গাড়ীখন দেখা পাওঁ। যেতিয়া পাইলট গাড়ীখন দেখা পাওঁ তেতিয়া মই ভাবোঁ ছাৰ আহিলে, গোটেই পেচেণ্টছবোৰ এস্কৰ্ট কৰি লৈ আহি আছে। এণ্ড দিছ হেপেন ডে ইন এণ্ড আউট। তেওঁ নিজে এস্কৰ্ট কৰি লৈ তেওঁ নিজে পেচেণ্টছ এস্কৰ্ট কৰি লৈ আহিছিল। আৰু এস্কৰ্ট কৰি পেলাই গাড়ীখন যেতিয়া বেক কৰি আমি ভৰাওঁ, তেওঁ তাৰ কাষত থিয় হৈ থাকি পেলাই আমাক এনেকৈ ডাইৰেকশ্যন দিয়ে কি অভিজিত আহিছে পেচেণ্ট লোৱা। তেতিয়া মই ভাবোঁ বাপৰে, এই মানুহজন কিমান ডেডিকেশ্যন আছে। সেইকাৰণে তাৰপিছত মোৰ আৰু এটা ইনচিডেণ্ট মনত পৰে। আলুগুদানত যেতিয়া মংৰু চাহানী গ্ৰুপটো পালে, তেতিয়া 3জন পেচেণ্ট ৰাখিলে আলুগুদানত। তাৰপিছত আমাৰ ED অচ্যুত বৈশ্য ছাৰ আলুগুদানত তেখেতে পেচেণ্টবোৰ লৈ আহি আছিল। ইণ্টাৰেষ্টিংলি ছাৰে এই পেচেণ্টছবোৰ থৈ পেলাই ছাৰৰ গাড়ীখন আগত গৈ পিছফালে খালী 108 এখন লৈ পেলাই আলুগুদান গৈছিল পেচেণ্টবোৰ শ্বিফ্ট কৰিবলৈ। এণ্ড ডেট ইজ দ্য লেভেল অফ ডেডিকেশ্যন দিছ পাৰ্চন হেজ, এণ্ড মাই ট্ৰু চেলুট টু হিম। তেওঁ এদিন নিশা শুই পৰিছিলে, সেই কথাটো অকণমান। সৰু সজাইত মই দেখিছোঁ যিদিনাখন আমাৰ কোটাৰ পৰা ষ্টুডেণ্টখিনি আহিছিলে, আমি ঘৰৰ পৰা আমি মিনিষ্টাৰ কলনীৰ পৰা গৈছোঁ 1:30 বজাত, 6:30লৈকে 7টালৈকে তাতে আছোঁ, প্ৰায় 7টালৈকে তাত আছোঁ।
তাৰপিছত নেক্সট ডে আৰু 2 দিন তেনেকৈ সদায় থাকে। তেওঁ কেতিয়াবা সেই তাতে চোফাখনত বাগৰি দিছে, উপায় নাই মানে, কাৰণ নুশুৱে ইমানটো 2 ঘণ্টা 3 ঘণ্টাও যদি নুশুৱে। গতিকে আমি তেখেতক লগত থকা মানুহখিনিয়ে আমি যিমানখিনি পাৰোঁ প্ৰটেক্ট কৰিবলৈ চেষ্টাটো ডেফিনেটলি কৰোঁ, কিন্তু কামৰ কাৰণে তেখেতে ভয় নাখায়। কেতিয়াবা আমাকো তেনেকৈ ক'লে গালিয়ে দিয়ে। এই ক'ভিডৰ সময়ছোৱাতে ৰঙালী বিহু আহিছিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নাপাহৰিলে। চিকিৎসকসকলক গৈ তাজ হোটেলত তেওঁ কিন্তু বিহুৱান শুভেচ্ছাও চাওক, এটা কথা সেইটোৱে কৈছোঁ যে ডক্টৰসকল আমাৰ এই যুদ্ধখনৰ সকলোতকৈ ডাঙৰ সেনা, সকলোতকৈ ফ্ৰণ্টত থকা সেনানী তেখেতলোকে। ট্ৰিটমেণ্ট যদি নকৰে আমিতো যাব নোৱাৰোঁ, আমি ট্ৰিটমেণ্টটো নাজানো। মই যেনিবা পি পি কিট এটা পিন্ধি গৈ পেলাই গ'লোৱেই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনিবা পি কিট এটা পিন্ধি গ'লেই, কিন্তু আমিতো ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। গতিকে ডক্টৰসকল ইজ আৱাৰ প্ৰায়ৰিটি। ডক্টৰ আমাৰ প্ৰায়ৰিটি, নাৰ্ছ আমাৰ প্ৰায়ৰিটি, ফাৰ্মাচিষ্ট, লেব টেকনিচিয়ানছ, এণ্টাৰ হেল্থ ডিপাৰ্টমেণ্টৰ মানুহখিনি আমাৰ প্ৰায়ৰিটি। গতিকে তেখেতলোকক তেখেতে প্ৰত্যেক মুহূৰ্ততে খবৰ ৰাখে, চিন্তা কৰে, সেইটো তাৰ প্ৰমাণ। সকলোৱে উৎসাহ পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে সতৰিও তেওঁক প্ৰশংসা কৰিছে, এজন ট্ৰু লিডাৰ, প্ৰকৃত যোদ্ধা। চাওক, এতিয়া এই কথাটো কেনেকুৱা যে আমাৰ প্ৰথম এতিয়া আছিলে আমাৰ পুনে NIV বুলি কয়, তাত এটা টেষ্ট চেণ্টাৰ আছিল, আমি তালৈকে পঠাব লাগে। তাৰপাছত আমাৰ প্ৰত্যেকখন মেডিকেল কলেজত হৈ গ'ল, ইনক্লুডিং ডিফু অলছ', ডিফু হৈ যাব 2 দিনত। তাৰপাছতো DRDO হওক আৰু অন্যান্য কিছুমান নেভিৰ যিটো আমাৰ হেৰিত আছে, যোৰহাটত আছে, DRDOৰ তেজপুৰত আছে, তেনেকুৱা আৰু অন্য 3টা তেখেতে কিছুমান তাৰপিছত আমাৰ এগৰাকী খুব বিশিষ্ট কেঞ্চাৰ বিশেষজ্ঞ আছে শিলচৰত, তেখেতৰ অনুষ্ঠানৰ পৰাও মেচিন ITPCR বা যি মেচিনসমূহ লাগে, সেই গোটেই বায়'ছেফটি কেবিনেট তেওঁলোকৰ পৰা আনি আমাৰ এই মেডিকেল কলেজসমূহত দিছে, চ' ডেট আৰু ফাষ্ট হয়। এতিয়া যিটো আমি 10,000 কৰিব পাৰোঁ, আমাৰ এটাও কৰা কেপাচিটি নাছিলে প্ৰায় 2.5 মাহ আগত, এটাও আমাৰ টেষ্ট কৰাৰ কেপাচিটি নাছিলে। এতিয়া আমাৰ 10,000 কেপাচিটি, আজি 1.5 লাখৰ সংখ্যা পাৰ হ'ব। অল দিছ বিকজ অফ হিমন্ত বিশ্ব শৰ্মা। কেতিয়াবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকণমান ভয় খাইছিল নেকি, য'ত ব্যাপক হাৰত বিশ্বত মানুহৰ মৃত্যু হয়? মানে তেখেতে এটাটো মনটো বেয়া হৈ যায় তেখেতৰ। এতিয়া যদি ক'ৰবাত 20টা একেলগে পজিটিভ ওলায়, মই জানো তেখেতৰ মনটো বেয়া হৈ যায়। কেতিয়াবা মোৰে মুখখন দেখিলে মনটো বেয়া হৈ যায়। কিন্তু সেইটো কাৰণে তাৰমানে মানুহে কষ্ট পালে কিজানি তেওঁ বেয়া পায়, আৰু যদি বেছি হৈ যায় মানুহৰ কি হ'ব, সেইটো তেখেতৰ চিন্তা প্ৰত্যেক মুহূৰ্ততে থাকে। এই পৰ্যন্ত ৰেল, বিমান আৰু গাড়ীৰে বৰ্হিৰাজ্যৰ পৰা লাখ লাখ লোক অসমলৈ আহিল আৰু অতি সুন্দৰভাৱে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা ইমান নিখুঁত আছিল যে যেতিয়া হোম কোৱাৰেণ্টাইনত প্ৰেৰণ কৰা হৈছিল কিছুমান লোকক, তেতিয়া যিসকল ফ্লেটত তেওঁলোক আহি হোম কোৱাৰেণ্টাইন হৈ আছিল, তাৰপিছতো কিন্তু ফ্লেটৰ আন আৱাসীসকল আশ্বস্ত হ'ব পাৰিছিল। এনে এটা উদাহৰণ মোৰ লগত এজন ফ্লেট আৱাসী এই মুহূৰ্তত আছে, মই তেওঁৰ পৰা আপোনালোকক জনাব বিচাৰিছোঁ। কি আছিল আচলতে সেইদিনা? আচলতে ঘটনাটো এনেকুৱা আছিল, আমি যিটো ফ্লেটত আমি থাকোঁ, তাৰে এজন নিবাসী ৰাজস্থানৰ পৰা আহিছিল, যেতিয়া ফ্লাইট মুভমেণ্ট আৰম্ভ হৈছিল। তো তেওঁ অহাটো আমি গম পাইছিলোঁ, কিন্তু 3 দিন পিছত তেওঁ আহি কাৰণে তেওঁ নিজৰ ফ্লেটত সোমালেহি। তো সাধাৰণতে আমি ফ্লেটৰ আৱাসিক হিচাপে আমি চিন্তিত হৈ গৈছিলোঁ যে 3 দিনত তেওঁ আহি কাৰণে ঘৰত আহি সোমাই গ'ল। চ' তেওঁক আমি সুধিছিলোঁ, তেওঁক সোধাতে তেওঁ ডিscharge চাৰ্টিফিকেটখন দেখালে, তেওঁৰ যিখন ডিscharge চাৰ্টিফিকেট দিছে, তেওঁক হোম কোৱাৰেণ্টাইন কৰা হৈছে। চবচে ভাল লগা কথাটো হ'ল কি, আপোনালোকৰ যিটো আমি সদায় দেখি পাই আহিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো পৰিকল্পনা ইমান ত্ৰুটিপূৰ্ণ আছিল। তেওঁ অহাৰ আধা ঘণ্টাৰ ভিতৰতে পুলিচ আৰু হেল্থৰ মানুহ আহি কাৰণে সেই ঘৰখনত কোৱাৰেণ্টাইন বৰ্ডখন লগাই দি গৈছে। আৰু পুলিচে তেওঁক কৈ গৈছে বা হেল্থৰ মানুহে তেওঁক কৈ গৈছে যে আপোনাৰ যদি কিবা ৰিকুৱাৰমেণ্ট থাকে, আপোনালোকৰ ফ্লেটৰ মানুহে যদি আপোনালোকক প্ৰভাইড নকৰে, আপোনালোকে আমাক ক'ব। আৰু ইমানখিনি আমাৰ নিজৰ চকুৰ ওচৰত দেখাৰ পিছত মই ভাবোঁ যে এটা সঁচাকৈ ত্ৰুটিবিহীন এটা কাম আমাৰ অসম চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে কৰি আছে। আৰু এইটো মই ভাবোঁ আজি যে আমি অসমে বাচি আছোঁ, আমি চবেই জানো যে 98% আমাৰ বাহিৰৰ পৰা অহা মানুহখিনিৰ পৰা হৈছে, আমাৰ যে কমিউনিটি স্প্ৰেড হোৱা নাই। মই ভাবোঁ এই গোটেই প্ৰক্ৰিয়াটোত
এই নিয়মখিনি এটা বৰ ডাঙৰ অৰিহণা এটা আছে। চ' মই তেওঁক আন্তৰিকতাৰে তেওঁক ধন্যবাদ জনাইছোঁ, এজন গুৱাহাটীবাসী হিচাপে, এজন অসমবাসী হিচাপে। আৰু আমি সঁচাকৈ আমি ক'ব পাৰোঁ যে হয়তো আমি অসমবাসী হিচাপে তেওঁক পাই কাৰণে আমি যথেষ্টখিনি আমি ভাগ্যৱান। আমি বেলেগ ষ্টেটৰ আমি তুলনাত চাই আছোঁ, আমি চবেই চাই আছোঁ, আৰু যেনেকুৱাকৈ তেওঁ মেইনটেইন কৰি আছে, মই ভাবোঁ এইটো আমাৰ কাৰণে এটা বৰ ভাগ্যৰ কথা বুলি আমি ধৰি ল'ব লাগিব। আচৰিত যেন নালাগেনে সমগ্ৰ বিশ্বত যিটো অৱস্থা হৈছে, অসমত কিন্তু তেওঁৰ যিটো প্ৰচেষ্টা, যিটো আমাক চবকে বচাই ৰাখিছে, তেওঁ যিটো যুদ্ধ কৰি কাৰণে আমাক চবকে বচাই ৰাখিছে, তেওঁৰ সতীৰ্থ মন্ত্ৰী, হেল্থৰ যিটো টীম, আমি ছ'চিয়েল মিডিয়াত পাই আছোঁ কেনেকুৱাকৈ টীমটো কাম কৰি আছে। মই ভাবোঁ ভগৱানৰ ওচৰত আমাৰ চবৰে প্ৰাৰ্থনা কৰা উচিত এই টীমটো যাতে দীৰ্ঘায়ু হিচাপে থাকে আৰু কাম কৰি যায়। তেওঁ কিন্তু প্ৰতিটো পৰিকল্পনা তেওঁ কিন্তু ছ'চিয়েল মিডিয়াৰ যোগে বিশেষকৈ সকলোকে ৰাইজক সজাগ কৰি ৰাখিছে, কিন্তু প্ৰতি মুহূৰ্তৰ আপডেট ৰাখি। ছ'চিয়েল মিডিয়াত মানে মই ক'লোঁ আজিৰ ডেটত আপুনি বেলেগ একো চাব নালাগে, তেওঁৰ টুইটখন চালেই হয়, তেওঁৰ ফেচবুক আপডেটখন চালেই হয়, কিমান মানুহ ৰিলিজ হ'ল। আৰু চবচে ডাঙৰ কথাটো হ'ল ৰিলিজ হোৱাৰ বা আক্ৰান্ত হোৱাৰ উইদিন 5 মিনিটছ তেওঁ আপোনাক আপডেট দি আছে। ইমান স্বচ্ছতাৰে কোনে আপডেট দিছে? আজি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ, বেলেগ বেলেগ গভৰ্ণমেণ্টৰ, বেলেগ বেলেগ ষ্টেট গভৰ্ণমেণ্টৰ আপুনি যদি আপডেটবিলাক চায় পলমকৈ আহে। আমাৰ ইয়াত কিন্তু আপডেটবিলাক কোনো অৱস্থাতে নৰখোৱাকৈ আমি প্ৰত্যেক 5 মিনিটৰ, আমি যেতিয়াই ধৰক আজি 40 জন ধৰা পৰিলে, তেওঁ কৰোণা এলাৰ্ট বুলি তেওঁৰ ছ'চিয়েল মিডিয়াত আহি যায় যে 40 জন আজি ধৰা পৰিছে, 30 জন ডিscharge হৈছে, আমি উইদিন 5 মিনিটছ আমি গম পাই যাওঁ। ইয়াৰ মাজতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজলৈ আহিল এক নতুন প্ৰত্যাহ্বান, কিয়নো বৰ্হিৰাজ্যৰ পৰা অহা লোকসকলক নিজ নিজ জিলাত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, প্ৰয়োজন হৈছে অধিক চিকিৎসালয়ৰ। ইয়াৰ মাজতেই কোৱাৰেণ্টাইনত থকা একাংশ লোকে কোৱাৰেণ্টাইন চেণ্টাৰত উদ্ভণ্ডালি আৰম্ভ কৰিছে। লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 3দিনীয়া ভ্ৰমণসূচীলৈ যাত্ৰা আৰম্ভ কৰিলে উজনি অসম, মধ্য অসম আৰু উত্তৰ অসমলৈ। গুৱাহাটীৰ পৰা পুৱাই যাত্ৰা আৰম্ভ কৰি প্ৰথমে তেওঁ উপস্থিত হ'ল বিশ্বনাথত। যিহেতু বাছ ৰেলেৰে বিশ্বনাথলৈ বৰ্হিৰাজ্যৰ পৰা বহু লোক আহিছে, সেয়ে কোৱাৰেণ্টাইন আৰু চিকিৎসা ব্যৱস্থাৰ তদাৰকৰ বাবে অনুষ্ঠিত কৰিলে জিলাখনত পৰ্যালোচনা বৈঠক। বিশ্বনাথৰ পৰা যাত্ৰা আৰম্ভ হ'ল এয়া নাৰায়ণপুৰলৈ। নাৰায়ণপুৰত উপস্থিত হৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিলে মাধৱদেৱ কলাক্ষেত্ৰৰ। একেদিনাই ধেমাজিতো তেওঁ উপস্থিত হৈ কোৱাৰেণ্টাইন ব্যৱস্থাৰ বুজ লয় NHPCৰ গেষ্ট হাউচত নিশা কটাই। ধেমাজিৰ পৰা পুৱাই স্বাস্থ্যমন্ত্ৰী উপস্থিত হয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত। প্ৰথমে চিকিৎসক আৰু চিকিৎসা কৰ্মীৰে এক গুৰুত্বপূৰ্ণ বৈঠক, আৰু তাৰ পিছতেই অসম কেঞ্চাৰ কেয়াৰৰ অধীনত নিৰ্মাণ কৰা কৰ্কট চিকিৎসালয়ৰ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতেই মন্ত্ৰী ডক্টৰ শৰ্মা ৰাওনা হয় লাহোৱাললৈ। লাহোৱালস্থিত ICMRত বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হৈ স্বাস্থ্য বিত্ত তথা শিক্ষামন্ত্ৰীগৰাকীয়ে এটা দিনত অধিক সংখ্যক টেষ্ট কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰে। লাহোৱালৰ পাছত স্বাস্থ্যমন্ত্ৰীৰ যাত্ৰা তিনিচুকীয়ালৈ। তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছতেই নাহৰকটীয়া হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হয় চৰাইদেউ জিলালৈ। আমি যি জানিব পাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সময়ৰ কামটো সময়ত কৰি লয়, সেইকাৰণে তেওঁ সকলো ক্ষেত্ৰতে ছাকচেছ। মই যদি কওঁ যে তেওঁ এই যোৱা 3 দিনত তেওঁ উত্তৰ অসম, উজনি অসম, মধ্য অসম তেওঁ ঘূৰিলে। তেওঁ গাড়ীত ইমান দূৰ যাত্ৰা কৰিছে, গাড়ীত যোৱাৰ সময়খিনিত তেওঁ কেনেকৈ যায় মানে ভিতৰত? মই ফ'ল' আপ, আমি কেতিয়াবা কি কৰোঁ, গুৱাহাটীৰ পৰা নগাঁও পাওঁ, আমি এবাৰো কথা পাতিবলৈ নাপাওঁ। এনেকৈ বহুত দিন গৈছে, গুৱাহাটীৰ পৰা নগাঁও গৈ পাইছোঁ, আমি গোটেইকেইটা এটাও কথা পতা নাই। মই যদিও আছোঁ, মই থাকিছোঁ দাদাৰ লগত, আৰু কোনোবা আমাৰ লগৰ বন্ধুসকল থাকে, পল্লৱ লোচন দাস থাকে, জয়ন্ত মল্ল বৰুৱা থাকে, আমি প্ৰায় যিসকল থাকোঁ সাধাৰণতে আমি কথা পাতিব নাপাওঁ। কিয় মানে তেওঁ কি কৰে যে অকল ফ'ল' আপে কৰি থাকে, ইজন অফিচাৰক ফোন কৰে, সিটো থয়, আকৌ সিজন অফিচাৰক ফোন কৰে। মই আকৌ কৈছোঁ এইটো অকল ক'ভিড ৰিলেটেড নহয়, এণ্টায়াৰ জাৰ্ণিটোৰ কথা কৈছোঁ। মই যিটো 20 বছৰৰ বা 22 বছৰৰ যিটো মই জাৰ্ণি তেখেতৰ দেখিছোঁ, তাতে দেখিছোঁ যে অকল ফ'ল' আপ কৰি থাকে। গাড়ীত যাওঁতে মানে বিচনাত বাগৰ দিওঁতে বা ক'ৰবাত বহি থাকোঁতে
এতিয়া যে মোবাইলটো যে তেওঁ চুই থাকে সেইটো অকল টুইটাৰৰ ৰিপ্লাই দিয়ে, হোৱাটছআপৰ ৰিপ্লাই দিয়ে বা অফিচাৰজনৰ লগত কণ্টেক্ট কৰি থাকে চ' ডেট সেই মানুহজন এলাৰ্ট হৈ থাকে, নিজে কণ্টেক্ট কৰে। কালি মই যেতিয়া আহি আছোঁ তেওঁ কি কৰিছে, এজন চিফ ইঞ্জিনিয়াৰক সুধিছে গণেশগুৰি ফ্লাইঅভাৰ কেতিয়া হ'ব। চ' ক'ভিডৰ ইমান ডাঙৰ এটা পৰিৱেশ হৈ আছে, ভয়ানক পৰিৱেশ। কালি আহি থাকোঁতে হোজাইৰ পৰা আহি থাকোঁতে এজন ইঞ্জিনিয়াৰক, এজন এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ ৰেংকৰ ইঞ্জিনিয়াৰক তেওঁ সুধি আছে যে গণেশগুৰি ফ্লাইঅভাৰখন কেতিয়া কমপ্লিট হ'ব। চ' সেইটো বহুতে কৰিব নোৱাৰে, সকলোৱে কৰিব নোৱাৰে। গতিকে সেইখিনিৰ কাৰণে মই আকৌ কৈছোঁ, সেইখিনিৰ কাৰণে তেখেত হয়তো ভগৱানৰ আশীৰ্বাদত আজিলৈকে তেখেত ছাকচেছফুল হৈছে। এই কথাটো জানিব বিচাৰিব খোৱা বোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, আপুনি সদায় লগত আছে দেখিছে, তেওঁ ৰাতি 2-3টা বজালৈকে ঘূৰি ফুৰিছে, দিনটো ঘূৰি ফুৰিছে, খোৱা বোৱাৰ সময় কেনেকুৱা খাদ্য? দাদাৰ কি হয়, দাদাৰ ৰুচিটো কম, যে খোৱা বোৱা ইজ নট দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ হিজ লাইফ। আমি বহুতে এনেকুৱা কৰোঁ যে আমি ক'ৰবাত গ'লে আমি খানা এটা অৰ্ডাৰ দি থওঁ, মোক খাবই লাগিব, ইমানখিনি সময়ত খাব লাগিব। হি ডাজন্ট হেভ, তেওঁ যি পাইছে খাই দিছে, য'ত যি পাইছে খাই দিছে। যদি কোনোবাই দালি ভাতো দি দিছে, কোনোবাই সাধাৰণতে নিৰামিষেই খায়, কোনোবাই যদি অকণমান চব্জি দিছে সেয়াও খাইছে। কোনোদিনা অন্ততঃ মই দেখিছোঁ যে খানাৰ কমপ্লেইনটো তেখেতৰ মুখত নাই। আমি যিটো সাধাৰণতে কৰোঁ, এইটো খাবলৈ ভাল নহ'ল, কিবা হ'ল, মই দাদাৰ ক্ষেত্ৰত দেখা নাই। যোনে য'ত দিছে, টাইমিঙৰো কথা নাই, ফাৰ্ষ্ট হ'ল ৱৰ্ক, প্ৰথম কাম, তাৰপাছত খোৱা বোৱা বাকী কথাবিলাক চলি থাকিব, তেওঁৰ এইটোৱে ধাৰণা। সদায় মনটো ফূৰ্তিত থাকে, ক'ৰবাত যদি যায়, গাড়ীত যদি যায়, আপোনালোক লগত থাকে, তেওঁ কিছুমান মানে পাতিব নলগীয়া কথাও আপোনাৰ লগত সুধি থাকে যে তাত কি হ'ল। হয়, আমাৰ লগত আমি সকলোৰে লগত ধেমালিও কৰে। আৰু সকলোতকৈ ডাঙৰ কথা যে পজিটিভ, মানুহগৰাকী খুব পজিটিভ চিন্তাধাৰাৰে কৰে। আৰু আমাক সদায় কয় যে মানুহক অন্যায় নকৰিবি, মানুহৰ বেয়া চিন্তা নকৰিবি। ভগৱানৰ প্ৰতিও খুব তেখেতৰ নিষ্ঠা, আস্থা সকলোৱে জানে। গতিকে আমিতো অন্ততঃ শিকিছোঁ অলপ। মই আকৌ কৈছোঁ, মইতো দূৰলৈ তেখেতক আমি ঢুকি নাপাওঁ, কিন্তু অলপ যি শিকিছোঁ যে মানুহক অন্যায় কৰিব নালাগে, মানুহক প্ৰতিশোধ ল'ব নালাগে, বা ভগৱানৰ প্ৰতি অলপ আস্থা থাকিব লাগে, মানুহক সহায় কৰিব লাগে, সেইখিনি কিন্তু আমি যথেষ্টখিনি তেখেতৰ পৰা শিকিবলৈ পাৰিছোঁ। তৃতীয় দিনা এয়া ঢেকীয়াখোৱা বৰনামঘৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱৰ দিনা ঢেকীয়াখোৱা বৰনামঘৰ দৰ্শন কৰাৰ পিছত যোৰহাটৰ মহবন্ধা কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰিলে শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডো। অনাৰেবল CM ছাৰে হওক, অনাৰেবল হেল্থ মিনিষ্টাৰ ছাৰে হওক, কেনেকৈ গাইড কৰিলে। বিশেষকৈ মই অনাৰেবল হেল্থ মিনিষ্টাৰ ছাৰৰ কথাটো ক'ম, আগৰ পৰা ষ্টেপ বাই ষ্টেপ, ফৰ এক্সাম্পল ষ্টেট লেভেলত আমি কেনেকুৱা হেণ্ডেল কৰিম, ডিষ্ট্ৰিক্ট লেভেলত হাউ টু ইনক্ৰিজ আৱাৰ কেপাচিটি, বা আমাৰ টিমছক কেনেকুৱা মটিভেট কৰি থৈ দিম। চ' সেইটো ডিষ্ট্ৰিক্ট লেভেলত মই ক'ব পাৰোঁ যে মটিভেশ্যন যিমানে DC হিচাপে মই যিমানে দিওঁ, ইমান মটিভেশ্যন মই তলৰ পৰা পাওঁ। আপুনি কোৱা নিচিনা হেল্থ ৱৰ্কাৰ্ছে হওক, বাকী এণ্টায়াৰ এভৰিবডি, মানে এই মটিভেশ্যনটো এইটো এক্সচেঞ্জ নিচিনা হয়। সকলোৱে মানে তেওঁলোকৰ এনাৰ্জি এনথুজিয়াজম চাই মই মটিভেট হ'ম। উত্তৰ অসম আৰু উজনি অসমৰ পিছত এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মধ্য অসমৰ হোজাইত তেওঁ এই মুহূৰ্তত উপস্থিত হৈছে। আৰু ইতিমধ্যে নিউজ লেভৰ দৰ্শকসকলে গম পাইছে যে হোজাইত প্ৰায় 300ৰো অধিক ক'ভিড ৰোগী চিনাক্ত হৈছে। একমাত্ৰ জিলা অসমৰ যিখন জিলাত সৰ্বাধিক ক'ভিড ৰোগী চিনাক্ত হৈছে। আৰু ইতিমধ্যে 2খনকৈ ট্ৰেইন যিহেতু হোজাইলৈ আহিছিলে, আৰু সেই ট্ৰেইন 2খন মাৰাত্মক ট্ৰেইন হিচাপে অভিহিত হৈছিলে, কিয়নো সেই ট্ৰেইনৰ পৰা অহা বহু যাত্ৰীয়ে ইতিমধ্যে ক'ভিড পজিটিভ চিনাক্ত হৈছে। আৰু সেই হোজাই জিলাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ এই মুহূৰ্তত জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছে, আৰু জিলা উপায়ুক্তৰ সৈতে বিভিন্ন যি পৰ্যালোচনা বৈঠক, সেই বৈঠক আৰম্ভ কৰিছে। গুৱাহাটী আৰু হোজাই 2 জেগাত কোৱাৰেণ্টাইন কৰা যদি আমি ৰেকৰ্ড চাওঁ, টোটেল এতিয়ালৈকে 6000 মানুহক আমি কোৱাৰেণ্টাইন কৰিছোঁ। আউট অফ 6000, 300 এতিয়ালৈকে পজিটিভ হৈছে। তাৰমানে 5% মানুহ টোটেল পজিটিভ হৈছে, যিটো বহুত বেছি ডাঙৰ ফিগাৰ। ইণ্ডিয়াৰ বহুত কম জিলাতে হৈছে যে 5% মানুহ পজিটিভ হৈছে আউট অফ দ্য টেষ্টিং। চ' হোজাইৰ চিটুৱেশ্যনটো বহুতে এলাৰ্মিং হৈ আছে। এই গোটেই কথাবোৰ DCৰ লগত আজি আমি আলোচনা কৰিলোঁ, SPৰ লগত আলোচনা কৰিলোঁ। এখেতসকলৰ কিছু জেনুইন প্ৰব্লেমো আছে নতুন ডিষ্ট্ৰিক্ট হিচাপে, সেইখিনি মই যিমান পাৰোঁ ৰিজল্ভ কৰি দিম। আৰু আমি হোজাইৰ গোটেই ঘটনাৰ ওপৰত চকু ৰাখিছোঁ।
6-7 দিন পিছত মই আকৌ এবাৰ ইয়াত আহিম। আজি আমি যিখিনি ডিচিশ্যন ল'লোঁ সেইখিনি ইমপ্লিমেণ্ট হৈছে নে নাই খবৰ কৰিবৰ কাৰণে মই 6-7 দিন পিছত আকৌ ইয়াত আহিম। এতিয়ালৈকে আমাৰ 10,000 প্লাছেছ কেছেছ কৰিছে 108 এম্বুলেঞ্চ ছাৰ্ভিচে, আৰু মে' মাহতে মোৰ দেন 6,000 কেছেছ কৰিছে। আৰু আমাৰ মিনিষ্টাৰ্ছৰ অৰ্ডাৰ মতেই আমি ক'ভিড নিয়া গাড়ীখন বেলেগকৈ ৰাখিছোঁ। তেওঁ সেই বস্তুটো খবৰ ৰাখিছে যে কোনখন গাড়ী ক'ভিডত ব্যৱহাৰ হ'ব। হয়, তেওঁ সিমানখিনিলৈকে খবৰ ৰাখিছে যে কোনকেইখন গাড়ী স্পেচিয়েলি ক'ভিডৰ কাৰণে ব্যৱহাৰ হ'ব। তেওঁ এইটো কাৰণে খবৰ ৰাখিছে যাতে ক'ভিডটো কণ্টেমিনেট হৈ নাযায়। তো ক'ভিডৰ যিকেইখন গাড়ী আছে সেইখিনি অকল ক'ভিড ৰিলেটেড কেছেছ কৰে, আৰু জেনেৰেল পাব্লিকৰ যাতে কণ্টেমিনেট নহয়, ভয় নাখায়, সেইটো কাৰণে বেলেগকেইখন গাড়ী অকল বেলেগ অসুখৰ কাৰণে আছে, আৰু ক'ভিডৰ স্পেচিয়েল গাড়ীখিনি ক'ভিডৰ কাৰণে আছে। সেইজনেই হিমন্ত বিশ্ব শৰ্মা। এইজনেই হৈছে অসম গৌৰৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰকৃত যোদ্ধা, প্ৰকৃত সেনানী, ট্ৰু লিডাৰ। আৰু এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যদক্ষতা দেখি 770ও তেওঁক প্ৰশংসা কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এনে কৰ্মদক্ষতাৰ বাবেই অসম আগুৱাই গৈছে বিজয়ৰ দিশে। এই অনুষ্ঠানৰ পৰা মই গৌৰৱজ্যোতি নেওগে বিদায় ল'ব লাগিব। শুভৰাত্ৰি। আমি হম হমে সফল।